বুকে মৃত্যুমুখী পৰীক্ষিত হোৱাৰ কাহিনীৰ চলেৰে হিৰণ্যকশিপু বধ এই নামাকৰণৰ সৈতে যোৱাকালি আপোনালোকে বহু অংশ শুনিলে। এতিয়া থাকি যোৱা অংশৰ পৰা আমাক কি দেখুৱাইছে যে হিৰণ্যকশিপুৱে তেওঁৰ ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে তেওঁ অৰণ্যত গৈ ব্ৰহ্মাক বহুত হাজাৰ বছৰ উপাসনা কৰিছিল। কেনেকৈ কৰিছিল? আকাশ চাই ঊৰ্ধ্ববাহু হুই থাকিলা ভূমিক অংগুষ্ঠে চুই। ভৰি আঙুলিত ভৰ দি সূৰ্যলৈ মুখ কৰি তেওঁ ব্ৰহ্মাক চিন্তা কৰিছে। জটাৰ দীপিতি দেখন্তৈ ত্ৰাস প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ। তেওঁৰ জটাৰ পৰা প্ৰলয়ৰ সূৰ্যৰ দৰে জ্যোতি প্ৰকাশ হৈছে। ঢাকিল তনু উই মাটি তুলি শৰীৰৰ মাংস খাইলা সমূলি। হিৰণ্যকশিপুৰ গোটেই মাংস উইয়ে খাই পেলালে। গজিল টাংক ঢাকি বিৰুদ্ধা তথাপি কটাক্ষ নাহিকে তাৰ। গাত মানে ঢেকীয়া গছ গজি গৈছে, তথাপিও ভূক্ষেপ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীয়াই লৈ পেলাই সুধিলে, বৎস তুমি ইমান কঠোৰ তপস্যা কিয় কৰিছা? প্ৰভু, তুমি যদি মোৰ প্ৰতি সদয় হৈছা তেতিয়াহ'লে মোক অমৰ বৰ দিয়া। ব্ৰহ্মাই ক'লে, বৎস অমৰ বৰ দিব পৰা অধিকাৰ ভগৱানৰ বাদে আমাৰ দেৱতাৰ হাতত নাই। অমৰ বৰ কেৱল ভগৱানেহে দিব পাৰিব, দেৱতাইও নোৱাৰে দিব। তাৰ বাদে তোমাক কি লাগে কোৱা? তেতিয়া হিৰণ্যকশিপুৱে ক'লে, তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব। সেই বৰটোকে দিয়া। ব্ৰহ্মাই অমৰ বৰহে দিব নোৱাৰো বুলি কৈছিলে, এতিয়া এইটো বৰ দিবলৈ বাধ্য হ'ল। প্ৰকাৰন্তে হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা অমৰ বৰে লৈ ল'লে। কাৰণ তলৈকৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি। ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীৰ হাতত যদি মৃত্যু নহয়, তেওঁ কোনে মাৰিব? এতিয়া দিনতো মাৰিব নোৱাৰে, ৰাতিও মাৰিব নোৱাৰে, বাহিৰতো মাৰিব নোৱাৰে, ভিতৰতো মাৰিব নোৱাৰে, আকাশতো মাৰিব নোৱাৰে, পাতালতো মাৰিব নোৱাৰে, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব। তেওঁ পৰোক্ষভাৱে জানো অমৰ বৰ লোৱা নাই? ল'লে। এতিয়া ভগৱন্তৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো কি? তেওঁ ব্ৰহ্মাক কৈছে, স্বভাৱতে অজময়ী জন্ম নাহি যা। ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই অজ ব্ৰহ্ম, মোৰ জন্মও নাই, মৃত্যু নাই। তৎসত্ত্বেও মই ভকতক ৰাখিবৰ কাৰণে মই জন্মও হওঁ, মৃত্যু। এতিয়া ভকতক ৰাখিবৰ কাৰণে ভগৱন্তই ব্যৱস্থা কৰি ৰাখিছে। বেদত কৈছে কি বুলি? যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্তই তাতেই উপায়ৰ ব্যৱস্থা কৰিছে। আপুনি মাত্ৰ ভকত হ'বলৈ যত্ন কৰক দেই। আপুনি যদি ভকত হ'ব পাৰে, আপুনি কালৈ ভয় কৰিব নালাগে। ভকতৰো ভয় আছে কৈত। ভকতৰ লগত সদায় ভগৱন্ত থাকিব, মনত ৰাখিব। ভগৱন্ত যাৰ লগত থাকিব তাৰ ভয় কৰিবলগীয়া নাই।
এতিয়া ভকত হ'বলৈ কাণত গামোচা চেলেং ল'লেই নহ'ব দেই চেলেং গামোচা ভকত নহয় চেলেং গামোচা হৈছে আমাৰ এটা জাতীয় পোছাকহে চেলেং গামোচা ভকত নহয় ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ গুণ থাকিব লাগিব মনত ৰাখিব যিজনক ভগৱন্তই নিজতকৈ ভাল পায় সেইজন হ'বলৈ আমাৰ প্ৰথম তিনিটা আখৰৰ গুণ বৈশিষ্ট্য লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন মানুহৰ জন্ম পায় যি পুৱা গধূলি গাটো ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ উপাসনা কৰে ঈশ্বৰৰ নামটো লয় সেইজনক ভগৱন্তই ভাল পায় মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ সন্তান হৈ যদি কোনবাই মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে হেতু সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান ভাগৱতত কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেৱ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান এতিয়া তেওঁৰ সন্তান হৈ আমি তেওঁক পুৱা গধূলি তেওঁৰ নাম এটা লৈছোনে নাই গাইছোনে নাই কৈছোনে নাই তাৰ ওপৰতহে আমাক কিমান ভাল পাব কিমান বেয়া পাব কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব নিৰ্ভৰ কৰিব আৰু যিজন তুষ্ট হলে সব দেৱতা সন্তুষ্ট হৈ যায় ভগৱন্ত যত তুষ্ট হ'ব সব দেৱতা সন্তুষ্ট হ'ব গতিকে সেই ভগৱন্তক আমি কেনেকৈ ভজিব লাগিব আমাৰ ভাগৱতত কৈছে সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম আমাৰ চতুৰ্বৰ্গ সাধন কৰিব পাৰিব আপুনি ইয়াতেই যদি তেওঁৰ নাম লয় আৰু সেই নাম কাৰোবাৰ ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় ভগৱন্তই আমাৰ প্ৰত্যেকৰে হৃদয়তে নাম পুঞ্জীভূত কৰি ৰাখিছে আমি মাত্ৰ দুই এটা নাম হাজাৰ নামৰ পৰা দুই এটা নাম আমি মুখেদি বাজ কৰিব লাগে সেই কামটো আমি কৰিব লাগিব মাধৱদেৱে কি বুলি কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই হাজাৰটা নামৰ পৰা দুটা আখৰৰ ৰাম কৃষ্ণ নাম এটা আমি যাতে গাই থাকিব পাৰোঁ কৈ থাকিব পাৰোঁ অভ্যাস কৰিব লাগিব তেওঁৰ ওচৰলৈ অমংগল আহিব নোৱাৰে এই আমাৰ ক আখৰৰ বৈশিষ্ট্য মানে ভ আখৰৰ ক আখৰে কি কৈছে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম আমি আজিৰ দৰে ঈশ্বৰৰ কথা ভক্তি কৰি সকলো এক আত্মা বুলি উপলব্ধি কৰিব লাগিব দেই যিজনে সকলোতে তেওঁ আছে বুলি ভাবে তেওঁ কাকো বেয়া কথা ক'ব নোৱাৰে বেয়া ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ সবতে তেওঁই আছে আজি আমাৰ এই ক আখৰৰ বৈশিষ্ট্য নজনাৰ কাৰণে বহুত পৰিয়ালত শাহুৱেকে বোৱাৰীয়েকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰিব লাগে কথা ক'ব লাগে তাক নজনাৰ কাৰণে
বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত বোৱাৰীয়ে নিজৰ শাহুৱেকক কেনেকৈ নিজৰ মাতৃভাৱ জ্ঞান কৰি শ্ৰদ্ধা ভক্তি মৰম কৰিব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায় বহুত দেউৰেকে নবৌয়েকক কেনেকৈ বাইকৰ নিচিনাকৈ ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত নবৌয়েকে দেউৰেকক বেয়া পায় আৰু বহুত নবৌয়েকে দেউৰেকক কেনেকৈ নিজৰ ভাতৃৰ দৰে মৰম কৰিব লাগে ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত দেউৰেকক নবৌয়েকে বেয়া পায় ইত্যাদি ইত্যাদি ভাগৱত শুনি যিদিনাখন আপোনাৰ এই আধ্যাত্মিক জ্ঞান হ'ব যিজনী শাহুৱে বোৱাৰীয়েকক আত্মা দৃষ্টিত মোৰেই ছোৱালী বুলি ভাবিব আৰু যিজনী বোৱাৰীয়ে আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত কোনোদিন শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে যিখন ঘৰত শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক আমুকাৰ জীয়েক বুলিহে ভাবিব মোৰতো ছোৱালী নহয় নহয় আমুকৰ জীয়েকে যিজনী বোৱাৰীয়ে দেহ ধৰ্ম লৈ শাহুৱেকক এওঁতো মোৰ মাতৃ নহয় নহয় এওঁ আমুকাৰহে মাতৃ এই বুলি ভাবিব সেই পৰ্যন্ত সেইখন ঘৰৰ শাহু বোৱাৰী মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব মনত ৰাখিব কথাটো শংকৰদেৱে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বলৈ কৈছে দেহ ধৰ্মটো আজি আছে কালিলৈ নাই শাহু আজি আছে কালিলৈ নাথাকিবও পাৰে বোৱাৰী আজি আছে কালিলৈ নাথাকিবও পাৰে পুত্ৰ আজি আছে কালিলৈ নাথাকিবও পাৰে এই দেহটো আজি আছে কালিলৈ নাথাকিবও পাৰে গতিকে যিটো বস্তু আজি আছে কালিলৈ নাই সেইটো মায়া মা পদে নেতিবাচক নাই ইয়া পদে ইতিবাচক আছে যিটো বস্তু আজি আছে কালিলৈ নাই সেইটো মায়া গতিকে আমি সমাজত এতিয়া মানে দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱটো কি খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ মাৰে আমাৰ কিছুমান মানুহ আছে ধন ধান থকা চাকৰি বাকৰি থকা মানুহ আহিলে আদৰ সাদৰকৈ নি ছুপাৰ চিটত বহুৱাই ধুনীয়াকৈ খুৱাই বুৱাই পঠিয়াব যদি অলপ দুখীয়া পৰ্যায়ৰ চাকৰি বাকৰি নোহোৱা মানুহ আহে চোতালতে সুধিব কেলে আহিছিলে বোলে এই বাপক লগ কৰিব আহিছিলোঁ নাই নহয় ক'লৈ গ'ল এইমাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল বোলে হয় নেকি বোলে হয় এতিয়া যাওঁগৈ আৰু বোলে যোৱাগৈ চোতালৰ পৰাই পঠিয়াব সেইটো যদি অভ্যাস আছে এৰিব আপোনালোকে দেহৰহে ওচৰ আঁতৰ আছে দেহৰহে ধনী দুখীয়া আছে আত্মাৰ নাই আত্মাৰ নাই আপুনি ওচৰৰ মানুহগৰাকীয়ে হওক বা আঁতৰ মানুহগৰাকীয়ে হওক ওচৰৰ বাপজনেই হওক বা আঁতৰ বাপজনেই হওক প্ৰথমতে আপুনি ঘৰলৈ অহা অতিথিজনক কি বুলি ভাবিব লাগিব ঈশ্বৰ মূৰ্তি দেখিব লাগিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান ভগৱানটো চবতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱ আলহী অতিথিত আছে আজি কাৰো ঘৰলৈ আহি বৈকুণ্ঠপতি কৃষ্ণই নকয়হি তোমালোকৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান ভৱ পঢ়া শুনাত ভাল হ'ব ঘৰখন মংগল হ'ব বুলি কাৰো ঘৰলৈ কাৰো সমাজলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি আশীৰ্বাদ নিদিয়ে কোনে দিব আমাৰ ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান ভগৱন্ত সকলোতে আছে কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱ আলহী অতিথিত আছে আপোনাৰ সচেতন মাক দেউতাকেহে জানিব ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিওৱা কোন বিষয়ত কাৰ দুৰ্বলতা আছে ল'ৰাটো বা ছোৱালীজনী অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নত দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা নে মাক বাপেকেহে জানিব কেনেকুৱা মাক বাপেকে জানিব সচেতন যিসকলে ল'ৰা ছোৱালী স্কুলৰ পৰা অহাৰ পিছত গধূলা কি পঢ়িলা কি মাষ্টৰে শিকালে
কি ঘৰত কৰিবলৈ দিলে যিসকলে চায় তেওঁলোকেহে গম পাব যিসকল মাক বাপেকে পঠিয়ালে আহিলে পঢ়িলে নপঢ়িলে তাৰ প্ৰতি গুৰুত্ব নাই সেইখন ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও ভাল মানুহ হ'ব নোৱাৰিব মনত ৰাখিব এইকেইটা বাপজনক আমি এষাৰ অকণমান কথা সুধিব বিচাৰিছোঁ এই পাঠৰ মাজৰ পৰা সুধিব বিচাৰিছোঁ এতিয়া যিখিনি আমাৰ ধৰ্ম কথা চলি আছে যে শাহুৱেকে বোৱাৰীকক দুখ দিয়া আমুকক দুখ দিয়া এইবিলাক হ'ল আমাৰ দেহ ধৰ্মৰ ক্ষেত্ৰত দেহ আৰু আত্মা দুটা বস্তু আছে বুলি অলপ আগতে কৈ গ'লে দেহ ধৰ্ম বেলেগ আৰু আত্মা ধৰ্ম বেলেগ নহয় জানো এতিয়া গীতাততো অৰ্জুনে কৈছিল যে হে অৰ্জুন তুমি স্বধৰ্মত থাকি যুদ্ধ কৰা এতিয়া আমাৰ স্বধৰ্ম কোনবিলাক আমি বাৰু দেহ ধৰ্মবোৰ জানিলোঁ কাম ক্ৰোধ লোভ মোহ অহংকাৰ হিংসা কিন্তু স্বধৰ্মখিনি আমি জানিলে নিশ্চয় আমাৰ সংসাৰ সুন্দৰ হ'ব অলপ বুজাই দিলে কৃষ্ণ হ'ব বাপজনে প্ৰশ্নটো কৰিছে মই উত্তৰটো দিওঁ আৰু কিন্তু আপোনালোকলৈ আহ্বান এটা থাকিলে আমি এটা লাইনত কথাখিনি কৈ থাকোঁতে মাজতে যদি উঠি প্ৰশ্ন কৰি দিয়ে এই ৰসভংগ হৈ যাব আপোনালোকৰ যিকোনো প্ৰশ্ন আজি পাঠৰ ওপৰত বা মই কৈ যোৱা কথাৰ ওপৰত যিটো সংশয় থাকে আপোনালোকে পাৰিলে লিখিতভাৱে মোক দিব মই ব্যাখ্যাৰ অন্তত আপোনালোকৰ কথাখিনি চব ক'লে সুবিধা হ'ব কাৰণ মই মাজতে যদি মোক ৰসভংগ কৰি দিয়ে লিংকটো হেৰাই যায় গতিকে বাপে যিটো প্ৰশ্ন কৰিছে মই কৈ দিছোঁ আমাৰ প্ৰথম স্কন্ধ ভাগৱতত আছে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈলা প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ জ্ঞানত কৰ্মটো কৰি তথাপি অধিক দেৱৰো বাঞ্ছনী ইটো ভকতি ৰসিক স্বধৰ্ম তেজী ভজে কৃষ্ণক সম্প্ৰতি আজি আপোনালোকৰ কাৰ ঘৰুৱা কাম নাই কওক কাৰ পৰিয়ালৰ দায়িত্ব নাই কাৰ ব্যৱসায় বা চাকৰিৰ দায়িত্ব নাই কাৰ পথাৰ ঘৰৰ কাম নাই সব এৰি থৈ আহিলে আজি সব এৰি থৈ আহি কৃষ্ণ কথা শুনি আছে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি এনে তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ঈশ্বৰৰ কথা শুনাৰ লগে লগে আমাৰ প্ৰেম পূৰ্ণ ভকতি হ'ব লাগে অৰ্থাৎ চকুৰ পানী ওলাব লাগে মাত গদগদ হ'ব লাগে শৰীৰ ৰোমাঞ্চ হৈ যাব লাগে এতিয়া আপোনালোকৰ কাৰোবাৰ ওলাইছে নাই মই নাজানো মই কৈ থকা জনৰে মোৰ চকু পানী ওলোৱা নাই মোৰ শৰীৰ ৰোমাঞ্চ হোৱা নাই মোৰ মাত গদগদ হোৱা নাই তেতিয়াহ'লে মই ইমান সময় আপোনালোকক কোৱা কথাখিনি অথলে গ'ল নেকি নাযায় ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি প্ৰেম পূৰ্ণ ভকতি হ'ব লাগিছিলে কিন্তু নহ'ল ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈলা প্ৰাণ ঘৰ নাপাওঁতে বাটতে আকস্মিক দুৰ্ঘটনাত মৃত্যু হৈ গ'ল তেতিয়াও আজি শুনা কথাখিনি অথলে নাযায় মনত ৰাখিব স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈলা প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ আজি যিখিনি কথা আপোনালোকে শুনিলে শূন্য হৈ গ'ল আৰু এইটো যুগ হৈ গ'ল আৰু এইটো লগত গৈ থাকিব আত্মাৰ লগত গৈ থাকিব ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈলা প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ সি যদি কিবা কৰ্মফলত অধম জাতিটো জন্ম লয় জ্ঞানত কৰ্মটো কৰি তথাপি অধিক দেৱৰো বাঞ্ছনী ইটো ভকতি ৰসিক এই যিটো ৰস এতিয়া আপোনালোকে পান কৰি আছে এইটো ৰস পান কৰিবৰ কাৰণে দেৱতায়ো বিচাৰি থাকে অতৌহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমিত মানুহৰ জন্ম পাই এনেকৈ ভক্তি কৰি জীৱই গতি পাব পাৰে স্বৰ্গত ভোগবাদ আৰু বস্তুবাদ আছে ভক্তিবাদ নাই গতিকে দেৱতাসকলেও মানুহৰ জন্ম লৈ ভক্তি কৰি মুক্তি পোৱাৰ কামনা কৰে আৰু ইফালেদি স্বধৰ্ম বুলি আকৌ আমাৰ ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ বৈশ্য সেইটো স্বধৰ্ম ব্ৰাহ্মণৰ স্বধৰ্ম হৈছে পূজা পাতল কৰা ক্ষত্ৰিয় যুদ্ধ বিগ্য কৰি তিনিটা জাতিক ৰক্ষা কৰা বৈশ্য ব্যৱসায় কৰি বাকীকেইটাক চলোৱা
ক্ষুদ্ৰই বাকী তিনিটা সেৱা শুশ্ৰূষা কৰা এইটো স্বধৰ্ম আৰু হৰিনাম গুণ কীৰ্তন কৰাটো মানুহৰ স্বধৰ্ম গতিকে এই স্বধৰ্ম শব্দটো সবতে একেটা অৰ্থত প্ৰয়োগ কৰিলে উত্তৰ নোলাব উত্তৰবিলাক আমি 5 প্ৰকাৰে ভাগৱত ব্যাখ্যা কৰিবলৈ জানিব লাগিব মনত ৰাখিব আপোনালোকে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব কি শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক এই 5টা প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নাজানে ভাগৱতৰ অৰ্থই নি আপোনাক ক'ত পেলাই দিব সিদ্ধান্তই ল'ব নোৱাৰিব এনেকুৱা বহুত শব্দ মহাপুৰুষ শংকৰদেৱে প্ৰয়োগ কৰিছে যিবিলাকৰ তত্ত্ব নাজানিলে আমাৰ ভাগৱত ব্যাখ্যাই ভুল হৈ যাব তাৰ এটা মাত্ৰ ইংগিত দিব বিচাৰিছোঁ 24 অৱতাৰ অন্যতম অৱতাৰ ঋষভে 100টা পুত্ৰ জন্ম দিছিল প্ৰথমজনৰ নাম ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ 9 জন নৱদ্বীপৰ অধিপতি 9 জন সিদ্ধ পুৰুষ 9 9 18 ভৰতক লৈ 19 জন বাকি 81 জনেই কৰ্মকাণ্ডী মনত ৰাখিব পৃথিৱীত থকালৈকে মানুহ জাতি থকালৈকে কৰ্মকাণ্ডী কৰা মানুহৰ সংখ্যা বেছি হৈ থাকে আপুনি কোনো দিন কমাব নোৱাৰে পৃথিৱী থকালৈকে মই আজি কৈ গৈছো আপোনালোকে মনত ৰাখিব বৈদিক যুগৰ পৰা এটো হৈ আছে পৃথিৱী থকালৈকে হ'ব সেইকাৰণে শংকৰদেৱে কাৰো ধৰ্মক নিন্দা কৰিবলৈ মানা কৰিছে কোনে কি ধৰ্ম লৈছে তেওঁৰ কথা কিন্তু তুমি এটা কথা ক'বলৈ নাপাহৰিবা কাৰণ তোমালোক সকলো মোৰে সন্তান তোমাৰ চকুৰ আগত যদি কোনোবাই ভুল কৰা দেখা সঁচাটো কৈ যাবা মানিলে তৰিব নামানিলে মৰিব তুমি মোৰ প্ৰিয় হৈ থাকিবা আপুনি চকুৰ আগত দেখিছে তেখেতে ভুল কৰি আছে মোৰ তেওঁ কোনো পৰিয়ালৰ মানুহ নহয় মোৰ কোনো সমাজৰ মানুহ নহয় যি কৰে কৰি থাক আপুনি তাৰ অংশীদাৰ হ'ব লাগিব তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে আপুনি চকুৰ আগত দেখা ভুলটো দেখিও নোকোৱাকৈ গ'লে আপুনি তাৰ অংশীদাৰ হ'ব লাগিব তাক আপুনি সমৰ্থন কৰা হ'ব আপুনি মইতো দূৰৰ কথা স্বয়ং ভগৱন্তৰ সখী অৰ্জুনে প্ৰতিবাদ কৰিছে কৃষ্ণ প্ৰভু তুমি কৈছা সব নামতে হয় বুলি সব নামতে সিদ্ধ হয় বুলি কৈছে তপ জপ যাগ যজ্ঞ হোম ব্ৰত মিছা নেকি কৃষ্ণ হাই নাই সখী তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে তাতহে আন্ধাৰ থাকিব সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে মোৰ সূৰ্য স্বৰূপ নাম য'ত নাই তত তপ জপ যজ্ঞ কৰিব লাগিব 1 নম্বৰ ঘিলামৰা গাঁৱৰ মানুহে যদি ঈশ্বৰৰ নাম নলয় নকয় নুশুনে তেতিয়াহ'লে আপোনালোকে তপ জপ যজ্ঞ কৰিবই লাগিব যদি নাম লৈছে তেতিয়াহ'লে তপ জপ যজ্ঞৰ প্ৰয়োজন নাই জৈত নাই মূৰ নাম সূৰ্যৰ উদয় তৈ দেখে প্ৰকাশে তপ জপ যজ্ঞ ছয় মোৰ সূৰ্য স্বৰূপ নাম য'ত নাই সেইবিলাক মানুহে তপ জপ যজ্ঞ কৰিব লাগিব যদি মোৰ নাম লৈছে তপ জপ যজ্ঞৰ প্ৰয়োজন নাই তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ তথাপিও যদি সখী তুমি মোৰ বিশ্বাস নকৰা মই শপত খাই কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেশে সংঘাৰক নামবিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জা তুমি মোৰ সখী কাৰণে 10 বাৰ শপত খাই সঁচা কথা ক'লো মানিলে তৰিবা নামানিলে মৰিবা বস আপুনি সঁচা কথা কৈ যাওক নিজৰ মত নকব আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'ব পাৰে কিন্তু বেদৰ যিটো মত ভাগৱতৰ যিটো মত মহাপুৰুষৰ যিটো মত এটো সাৰ্বজনীন শংকৰদেৱে ভাগৱত শাস্ত্ৰ ব্যাসকৃত ভাগৱত অকল অসমৰ মানুহকিটা তৰিবৰ কাৰণে লিখা নাই বিশ্বৰ মানৱ উবা নৰলোক হৰি ভজিউক ধৰা ইটো উপদেশ
এৰা আলোজাল জীৱা কটকাল জৰা ভৈল পৰৱেশ বুলি বিশ্বৰ মানৱক উদ্দেশ্যি আহ্বান জনাইছে যাৰ অধ্যয়ন কৰি মহামানৱ মহাত্মা গান্ধীয়ে মন্তব্য কৰিছে কি বুলি what Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হৈছে শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে পৃথিৱীৰ কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন মহাপুৰুষ অসম মাতৃৰ বুকুত জন্মগ্ৰহণ কৰাৰ কাৰণে অসমৰ মানুহক মহামানৱ মহাত্মা গান্ধীয়ে ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিল শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন কৰিব নোৱাৰাৰ কাৰণে আমি নিজৰ ভিতৰতে আজি আমাৰ একেলগে বহি খাব পৰা থাকিব পৰা ব্যৱস্থাটো কৰি ল'ব পৰা নাই এটো আমাৰ কাৰণে দুৰ্ভাগ্য গতিকে প্ৰাক শংকৰী যুগত যিটো সময়ত শংকৰদেৱ আবিৰ্ভাৱ হোৱা নাছিল অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিছিল তেনেকুৱা এটা মুহূৰ্ততে শংকৰদেৱ আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাসস্থান এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক দৰ্শনটো যদি মই অসমবাসীক দি যাব নোৱাৰো অনাগত দিনত এওঁলোক কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ হেতু বান্ধিব নোৱাৰিব সেই কাৰণে শংকৰদেৱে প্ৰথমতে সমাজ সংস্কাৰ পথটোকে হাতত তুলি লৈছিল কেনেকৈ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল দুবাজে তুৰুক অসম মূলক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি আপোনালোক আমাৰ অসমত বিভিন্ন জাতি জন আজি আপোনালোকৰ 1 নম্বৰ ঘিলামৰা গাঁৱত বিভিন্ন জাতি জনগোষ্ঠী মানুহ থাকিব পাৰে কিন্তু আপোনালোকৰ 3 দিনীয়া ভাগৱত অনুষ্ঠান নামঘৰলৈ আহি সকলোৱে শুনিব পাৰে তাত কোনো বাধা নাই শুনি তেওঁলোকে বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে সেই কাৰণে তেওঁ এই আধ্যাত্মিক তত্ত্বটো সমাজত বিতৰণ কৰি থৈ গৈ কি বুলি ক'লে হেৰা সমাজৰ লোকসকল এয়া মই গাৰুৰ ভকত আনিছো দেই তোমালোকৰ মাজলৈ আজিৰ পৰা তোমালোকে এওঁ গাৰু বুলি নিন্দা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৰি বুলিবা ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি প্ৰত্যেক জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিছে এয়া মই গাৰুৰ ভকত আনিছো গোবিন্দ আতৰি বুলিবা এয়া মই নগাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৰি বুলিবা এয়া মই যবনৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৰি বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছো এওঁক আজিৰ পৰা ভুলাই আতৰি বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৰি বুলিবা এয়া মই হীৰাৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৰি বুলিবা এয়া মই আহোমৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৰি বুলিবা এয়া মই কছাৰীৰ ভকত আনিছো এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা
এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰ আতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা তাৰ পৰা অপ্ৰভংশ হৈ চান্দ খাই হৈছে এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গ'ল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি দুটা জাতি আৰু অজাতি ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে প্ৰথম স্কন্ধ ভাগৱতত 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে কলি আহিল বুলি জানি কলি পাপৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰি দিলে এদিন দুদিন নহয় হাজাৰ বছৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজনৰ পিছত বহিবলৈ দিয়া সুতক মাতি আনি সৌনকে আহ্বান জনালে কি বুলি সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ যে আমি বহু বছৰ কলি পাপৰ পৰা উদ্ধাৰ হ'ব কাৰণে যজ্ঞ কৰিলোঁ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল ফল নাপালোঁ সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাই উপপান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া তুমি অমৃতময় কৃষ্ণ কথা নুশুনালে আৰু কলিত গত্যন্তৰ নাই এই আহ্বান শুনাৰ লগে লগে সুতে কি বুলি মন্তব্য কৰিলে কিনো মহাভাগে তোমাষাৰ আগে কহিবু কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱ দান দিলা হে সৌনক প্ৰমুখ্যে ঋষি সমস্ত তোমালোকে আজি মোক কৃষ্ণ কথা ক'বলৈ কৈ আহ্বান জনাই মোক আজি জীয়া মানুহ কৰি তুলিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে কৃষ্ণৰ নামৰ মাহাত্ম্য কি জাতি আৰু অজাতি ভাগৱতেও আমাক সিদ্ধান্ত দিলে মানুহে কিন্তু এটা জাতি এটা অজাতি ঈশ্বৰক ভজিলে জাতি ঈশ্বৰক নভজিলে অজাতি এই তথ্য দিছে আৰু ভগৱন্তই স্বয়ং যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম দি থৈ গৈছে আমাৰ সেইকাৰণে মাধৱদেৱে আমাক আহ্বান জনাইছে কি বুলি মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল চোৱা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম হে জীৱশ্ৰেষ্ঠ মানুহ অকল অসমৰ মানুহ বা ভাৰতক কোৱা নাই বা কোনো জাতি জনগোষ্ঠী বা সমাজক কোৱা নাই জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি কৈছে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে যদি মংগল কামনা কৰা যুগ ধৰ্ম নেৰিবা বোলে যুগ ধৰ্ম কি সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা
কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা সত্য যুগৰ ধৰ্ম ধ্যান ভগৱন্ত অৱতাৰ হৈ হৰি অৱতাৰ হৈ সত্য যুগৰ সব মানুহসকলে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে সকলোৱে ঈশ্বৰক ধ্যান কৰিবা আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ললে ধ্যান পূৰ্ণাংগ কৰি বৈকুণ্ঠলৈ যাব পাৰিবা সত্য যুগৰ সব মানুহে ধ্যান কৰিছে ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহসকলে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে ঈশ্বৰত যজ্ঞ কৰিলেহে এই মায়াময় সংসাৰ তৰিব পাৰিবা যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'ব লাগিব 8টা নাম ল'লে যজ্ঞ পূৰ্ণ কৰি বৈকুণ্ঠলৈ যাব পাৰিবা ত্ৰেতা যুগৰ সব মানুহে যজ্ঞ কৰিছে দাপৰত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহসকলে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে ঈশ্বৰক পূজা কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে পূজা পূৰ্ণাংগ কৰি মুক্তি পাবা গতিকে এই 3টা যুগত দুটা নিয়ম আছিলে ধ্যান আগ নাম পাছ দুটা নিয়ম ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ দাপৰ যুগত পূজা আগ নাম পাছ দুটা নিয়ম কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা কলিৰ মানুহক মাধৱ পুৰুষে প্ৰশংসা কৰিছে কি বুলি অধন্য ধন্য কলিৰলো কৰমহা ভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ কলি যুগৰ মানুহ ভাগ্যৱান আন সব ধৰ্ম ঠেলা মাৰি নাম ধৰ্মক আগ কৰি দিলে ইয়াত দুটা নিয়ম নাই কিয় আন ধৰ্মবিলাক সব কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে সব ধৰ্ম কৃষ্ণৰ লগত গ'ল বুলি ভাগৱতত উল্লেখ কৰিছে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা কলি যুগৰ মানুহ তৰিবৰ কাৰণে কেৱল নামহে থৈ গৈছে ভগৱানে এতেকতে নামতো সমস্ত পুণ্য পায় জানিয়া যতনে ফুৰা হৰি গুণ গায় নামে তপ নামে জপ নামে যুগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সে গতি দাতা ইহপৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰি বেদে নামতহে তৰিব বুলি কৈ থৈ গৈছে চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 12 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই পলয় জলৰ পৰা 4খন বেদ আনি 3বাৰ প্ৰমাণ কৰি কলি যুগৰ মানুহলৈ নাম থৈ গৈছে নামেহে তৰিব নাম বিনে তৰিব নোৱাৰে গতিকে আমি নাম এৰি অন্য কৰিব পাৰিম সেইটো আমাৰ অধিকাৰ আছে কিন্তু মাধৱদেৱে কৈছে কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত ধৰ্ম আচৰে মিছাতে কেৱলে সম মাত্ৰ পাৱে একোৱে ফল নধৰে আপুনি কৰিব পাৰিব সেইটো আপোনাৰ অধিকাৰ আছে কিন্তু ফল নাপাব যে ফল নোপোৱা আপুনি মই 28,000 ঋষি বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ তিনি কালৰ কথা ক'ব পৰা 28,000 ঋষিয়েও কলি যুগত যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি বাৰু এই কথা উপলব্ধি কৰিব লাগিব দেই উপলব্ধিহে সংস্কাৰ আনে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে আমাক সবকে জ্ঞান এটা ভগৱানে দিছে কাক কি জ্ঞান দিছে আপোনালোকেহে জানিব কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰবক্তা কোনোবা অধিবক্তা কোনোবা বুদ্ধিজীৱী কোনোবা জ্ঞানী কোনোবা মানি কোনোবা ব্যৱসায়ী কোনোবা চাকৰি ইত্যাদি ইত্যাদি কিন্তু আপোনাক দিয়া জ্ঞানটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব বুলি কৈছে বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব আৰু দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব আপোনাক ভগৱানে দি পঠিওৱা জ্ঞানটোক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা উপলব্ধিৰ দ্বাৰা উত্তৰণ ঘটাই নি যিদিনাখন ধৰ্মত নি প্ৰতিষ্ঠা কৰিব পাৰিব
ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মই তেতিয়াহে আপোনাক ৰাখিব ধৰ্ম এবু হতু হন্তি ধৰ্মই কৈছে মোক যদি ধৰি নাৰাখে মই তাক ধৰি ৰাখিব নোৱাৰো তে ধৰ্মক ধৰি ৰাখিলেহে ধৰ্মই আপোনাক ধৰি ৰাখিব পাৰিব ধৰ্মক ধৰি ৰাখিবলৈ হলে আমাৰ 10টা গুণ লাগিব দেই ধীতি ক্ষমা দম অষ্টেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা সত্যম অক্ৰোধ দশকম হি ধৰ্ম লক্ষণ ধৰ্মৰ এই 10টা গুণ যাৰ গাত আছে ই উদ্ধাৰ হৈ গুচি যাব আৰু ধৰ্মই ৰাখিবলৈ হলে যুগ ধৰ্ম আচৰণ কৰিব ভগৱন্তই অৱতাৰ কৰি ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে কলি যুগত মহাপুৰুষ শংকৰদেৱে আবিৰ্ভাৱ হৈ আমাক ক'লে হে জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে কলি যুগত কৰিবলৈ হলে কেৱল নাম ল'ব লাগিব এনে কলিত নামৰ বিনে আৰু গত্যন্তৰ নাই যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে আগৰ কেইটা যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে কলি যুগৰ মানুহে এবাৰ ভগৱন্তৰ নাম ললে সমস্ত ফল লাভ কৰিব পাৰিব জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম যদি উচ্চাৰণ কৰে শতকোটি তীৰ্থ শতকোটি যজ্ঞৰ ফল লাভ কৰিব পাৰিব বেদে কৈছে ৰাম ঐতি বদন্তি যে সৰ্বদা তেইসং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয় কোনো সংশয় কৰিব নালাগে ৰাম বুলি ক'বলৈ অভ্যাস কৰক এনে ৰাম বুলি কওক আপোনাৰ শেষত নাম আহি যাব আমাৰ এজন দাৰ্শনিক কৈছে ইউ হ্যাভ টু কিপ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি সেকেন্ড 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুখেদি নিশ্চিত কৰিবলৈ অভ্যাস কৰিবলৈ কৈছে when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death যেতিয়া আপোনাৰ অভ্যাস সবল অভ্যাসত পৰিণত হ'ব অজামিলৰ দৰে অজামিলে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিল পুতেকৰ নামহে নাজানে ভগৱানৰ নাম বুলি কিন্তু মাধৱদেৱে আমাক চিনাকি কৰি দিছে চাৰিও বেদৰ চাৰি অক্ষৰ হাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নামলৈয়া শুদ্ধ কৰো আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নজানে পুতেকৰ নাম লৈ থাকোতে থাকোতে আহ নাৰায়ণ তা নাৰায়ণ পৰ নাৰায়ণ খা নাৰায়ণ উঠ নাৰায়ণ পঢ় নাৰায়ণ 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 কৰি থাকোতে থাকোতে মৃত্যুৰ সময়ত জমদূতে যেতিয়া বান্ধি ললেহি পুতেকৰ নাম আইখ নাৰায়ণ বুলি মতাৰ লগে লগে বিষ্ণুদূত আহি তেওঁ বান কাটি উদ্ধাৰ কৰে সেইকাৰণে আমাৰ গুৰুজনাৰ দৰ্শন মতে আমি ল'ৰা ছোৱালীৰ নাম চুৱাই চিতাই দিয়াৰ প্ৰয়োজন নাই ভগৱন্তৰ হাজাৰটা মংগলময় নামৰ পৰা যদি এটা নামেৰে আমি ল'ৰা ছোৱালীৰ নাম ৰাখিব পাৰোঁ সেই ল'ৰা ছোৱালীৰ নাম ক'লেও জীৱ উদ্ধাৰ হৈ গুচি যাব এই দৰ্শন আমাক মহাপুৰুষে দিছে আমি এই কথাবিলাক ভাগৱতৰ পৰা বুটলি ল'ব লাগে ভাগৱত কিয় শুনিব লাগে যে আমি যিবোৰ বেয়া সেইবোৰ এৰি পেলাই ভালবিলাক ল'বৰ কাৰণে ভাগৱতে আমাক জীৱন শৈলীৰ কথা কৈ আছে মাতৃগৰ্ভত স্থিতি হোৱা কালৰে পৰা মৃত্যু পৰ্যন্ত আমি কি কৰিব লাগিব কি কৰিব নালাগিব কি খাব লাগিব কি খাব নালাগিব কলৈ যাব লাগিব কলৈ যাব নালাগিব সব বান্ধি থোৱা আছে 8 প্ৰকাৰ সদাচাৰৰ কথা ইয়াত আছে মনত ৰাখিব কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যি মানি চলিব তাৰ আয়ুস বাঢ়িব চেহেৰা সুন্দৰ হৈ থাকিব ৰোগ মুক্ত হৈ থাকিব আপুনি ৰোগ বিচাৰিব নালাগে ৰোগেহে আপোনাৰ ঘৰ বিচাৰি ফুৰে এতিয়া ঠাণ্ডা কালত প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খায় লেপৰ তলত যদি বেলি দুপৰলৈকে শুই থাকে
তেতিয়া ডায়েবেটিছ আপুনি বিচাৰিব নালাগে, ডায়েবেটিছ আপোনাৰ ঘৰত সোমাই যাবহি। কাম নকৰা মানুহৰ ঘৰলৈ ডায়েবেটিছ নিজে আহিব, আপুনি বিচাৰিব নালাগে। মনত ৰাখিব কথা, বেমাৰেহে আপোনাৰ ঘৰ বিচাৰি ফুৰে। সেইকাৰণে বেদে কৈছে শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিবলৈ শিকিবা, শৰীৰটো সুস্থ কৰি ৰাখিব, বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে। আমাৰ বেছি বেমাৰ কোনবিলাক মানুহ হৈছে? কাম নকৰাবিলাকৰ। কাম নকৰা মানুহবিলাকৰ বেমাৰ বেছি। মনত ৰাখিব কথা, আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰত বিচাৰি ফুৰিব। আপুনি আনক দুখ দিছে নেকি? আপোনাৰ কথা কোৱাৰ কাৰণে কাৰোবাৰ কাজিয়া লাগিছে নেকি? আমাৰ এতিয়া সমাজত কিছুমান মানুহ আছে, কাৰোবাৰ ঘৰলৈ চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে, তেওঁ ওলাই যোৱাৰ পিছতেই হয় স্বামী স্ত্ৰীৰ মাজত, নহয় শাহু বোৱাৰীৰ মাজত, নহয় ককাই ভাইৰ মাজত, নহয় সীমা ঘৰীয়াৰ মাজত কাজিয়া লাগে। আপুনি কৈ অহা কথাৰ কাৰণে যদি কাৰোবাৰ ঘৰত কাজিয়া লাগে, আনৰ যদি অনিষ্ট হয়, সেই কথা কোৱা মানুহজনৰ কি হ'ব? পাপ আয় পৰপীড়ন। মনত ৰাখিব কথা, লগোৱা জোজোৱা স্বভাৱ আছে যদি ইয়াতে এৰিব দেই। লগাব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব, ভগৱানে আয়ুস কাটি দিব। কথা লগোৱাই কাৰোবাক কাজিয়া লগা মানুহ কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়। এই তথ্য আমাক দি আছে। এতিয়া আমাক এইখিনি পদলৈকে আমাক কি শিকালে কথাটো? যে ভকতৰ কাৰণে ভগৱন্তই অপায়ৰ ঠাইত উপায়ৰ ব্যৱস্থা কৰি থৈছে। যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। মাত্ৰ আপুনি ভকত হ'বলৈ শিকক। অৰ্জুনে 3টা ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ, তাকে সে বুলিও ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰে। এই 3টা আখৰৰ বৈশিষ্ট্য যাৰ থাকিব, সি নিজেও তৰিব, সেই ঘৰখনৰ পৰিয়ালকো তৰাব। অৰ্জুনে সিমানতে সীমাবদ্ধ হোৱা নাই, আৰু জানিব বিচাৰিছে কি বুলি? অৰ্জুনে বুলন্ত প্ৰভু শুনা নাৰায়ণ, ও ভকতৰ কি কি গুণ অতি প্ৰয়োজন। এই 3টা আখৰৰ বাদে আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে ভকতৰ, সেই বিষয়ে মোক কোৱা। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে লাগয়। ইয়াৰ উপৰি ভকতৰ কি কি গুণ থাকিব লাগে শুনা। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম, এই পঞ্চতত্ব ভকতৰ আশ্ৰয় নিয়ম। এই 5টা নিয়ম থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই 5টা গুণ পঞ্চতত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস। এই 5টা গুণ সম্পন্ন ব্যক্তিয়েহে ধৰ্ম কি বস্তু, নামৰ মহিমা কি বুজি পাব, আনে নাপায়। গতিকে মানুহ জন্ম ল'লেই নহ'ব, ভকত হ'বলৈ শিকিব লাগিব। আৰু ভকত হ'লেই আপোনালোকৰ ওপৰত কৃপা পৰিব দেই। আজি আপোনালোকে 3দিনীয়া কাৰ্যসূচীৰে যে ভাগৱত অনুষ্ঠিত কৰিছে, এয়া আপোনালোকৰ ওপৰত কৃপা, এয়া কৃপা। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰহৰি ৰক জীৱে তেবে পাৱে লাগ, তাত যেবে মূৰ দায়া ভৈল যাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভুকতি। 1 নম্বৰ ঘিলামৰা গাঁৱৰ ওপৰত ভগৱন্তৰ কৃপা পৰিছে, নহ'লে আপোনালোকে এই অনুষ্ঠান কেতিয়াও কৰিব নোৱাৰে, ধন টকা পইচা থাকিলেও নোৱাৰিব। আপোনালোকে উপলব্ধি কৰিব লাগিব কৃপা পৰিছে। উপলব্ধিয়ে সংস্কাৰ কৰে দেই। মই অলপ আগতে কৈছিলোঁ যে উপলব্ধিৰ দ্বাৰা আমাৰ জ্ঞানক নি ধৰ্মত প্ৰতিষ্ঠা কৰিব লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটো যেতিয়া উপলব্ধি কৰিব ধৰ্ম,
ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই। শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ কোনো জন্তুৰ নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ থাকক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব। 1 নম্বৰ ঘিলামৰা গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। সেইকাৰণে গুৰুজনে কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আপুনি কৃষ্ণক নিজৰ ঘৰত ৰাখিবলৈ যত্ন কৰক। কাৰ ঘৰত থাকিব? যিখন ঘৰত তেওঁৰ নাম থাকিব। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। আপুনি যাওঁতে, ল'ৰা ছোৱালীক স্কুললৈ যাওঁতে, ক'ৰবাত ফুৰিবলৈ যাওঁতে কৃষ্ণৰ নাম উচ্চাৰণ কৰি যাবলৈ ক'ব। ল'ৰা ছোৱালীক, মাজনী স্কুল যোৱা, বোপাই স্কুল যোৱা, কৃষ্ণ বুলি কৈ যাব। আপুনি যদি সৰুতে ল'ৰাটোক কৃষ্ণ বোলাই পঠিয়াব পাৰে, যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি লৈ যায়, কৃষ্ণ উচ্চাৰণ কৰি যোৱাজনক ভগৱন্তই তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে। যিটোজনে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰো বায়ু পাব সমস্ত হৰে। আপোনালোকৰ এই নামঘৰলৈ যদি আজি মুখ্যমন্ত্ৰী আহিলেহেঁতেন, আপোনালোকৰ সমষ্টিৰ MLA মিনিষ্টাৰ দলীয় কৰ্মীবিলাকক বেলেগ বেলেগকৈ চিঠি দি মাতিব নালাগে, চব আহি গোট খাই গ'লে। মুখ্যমন্ত্ৰী এই নামঘৰলৈ অহা বুলি গম পোৱা হ'লে চব এই অঞ্চলৰ দলীয় কৰ্মীবিলাক নিজে আহি গ'লহেঁতেন। এইটো যেনেকৈ বাস্তৱ সত্য। কৃষ্ণ য'ত যাব তেওঁৰ আজ্ঞাবাহী চব দেৱতা তালৈ গুচি যাব। গতিকে দেৱতাবিলাকক বেলেগকৈ মাতিব নালাগে, কৃষ্ণক মাতক। আপোনালোকে কৃষ্ণক ঘৰত ৰাখক, চব থাকিব, চব দেৱতা সন্তুষ্ট হৈ যাব। যিজনৰ তৃপ্তিত তুষ্ট হ'ব দেও, যিজন সন্তুষ্ট হ'লে চব দেৱতা সন্তুষ্ট হয়। সেইজনক এৰি আন দেৱতা উপাসনা কৰিলে নহ'ব। যাৰ কাৰণে এই চাণ্ডালিনে যে কৈছে যে কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰূপ চিত তো আচৰণত। আমি প্ৰত্যেকেই ভগৱন্তৰ ওচৰত ধন টকা পইচা বিচাৰিব নালাগে। নমাগো সুখ ভোগ, নমাগো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। ৰাতিপুৱা গধূলি সেইটো কৈ থাকো। তেওঁ যেতিয়া থাকিব চব থাকিব, সকলো সম্পত্তি নিজে আহিব। আপুনি সম্পত্তি বিচাৰিব নালাগে, সম্পত্তি আপোনাৰ ঘৰলৈ আহিব। আপুনি ভকতি কৰক, মানে সকলো সম্পত্তি ভক্তিৰ দাস নিজে আহিব। আপুনি মুক্তি বিচাৰিব নালাগে, ভক্তি কৰক, মুক্তি নিজে আহিব। আপুনি অবিদ্যাবিলাক নাশ কৰি দিয়ক। অবিদ্যা নাখিলে আনো বিভূতি যতেক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক, যদ্যপি তেখম্বে তাক স্পৃহা নকৰয়, তভু কোনো ভকতিয়ে তাকো মিলায়। আপুনি ঈশ্বৰত ৰাতিপুৱা গধূলি ভক্তি কৰক। প্ৰত্যেকখন ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰাৰ জেগা অকণমান ঠিক কৰক। মই ভবা নাই 1 নম্বৰ ঘিলামৰা গাঁৱৰ কাৰোবাৰ ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰা জেগা অকণমান নাই বুলি মই ভবা নাই। কিবা কাৰণত যদি আপুনি আজি তাৰিখলৈকে সেই ব্যৱস্থা নাই, তেতিয়া আপোনাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতাই নাই। আমাৰ মাধৱ পুৰুষে লিখিছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তন, ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ, এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমাক যে 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ কৰি পঠালে, আমাৰ প্ৰথম কামটো পুৱা গধূলি ঈশ্বৰক উপাসনা কৰিব লাগিব। ঈশ্বৰক আমাৰ ঘৰত ৰাখিব লাগিব। যিখন ঘৰত পুৱা গধূলি ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন আহিব?
শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে তৈ দেখে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ ব্যৱস্থা নাই সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ সব আহিব কায়িকভাৱে নহয় স্বভাৱগতভাৱে আহিব গুণগতভাৱে আহিব 1 নম্বৰ ঘিলামৰা গাঁৱৰ এনেকুৱা পৰিয়াল আছে কথা কবই নোৱাৰে টিঙিচকে খং উঠেই কথা কবই নোৱাৰে লাঠিডাল উলিয়াই আনে কথা কবই নোৱাৰে ঠেপেচ লাগি চকু পানী উলিয়াই 3-4 দিন মানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়াল আছে এখন অসু থকা পৰিয়াল সেই আখুৰিক স্বভাৱবিলাক যেতিয়ালৈকে মাৰিব নোৱাৰিব আমাৰ নাৰায়ণ ঠাকুৰে কৈছে ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহা মহন্ত আহিলে কুবাই মাৰিবা তেহে ভগতি পায় নাই ভক্তি কৰিবলৈ হলে এই আখুৰিক স্বভাৱবিলাক মাৰিব লাগিব ৰজগুণ মাৰিব লাগিব তমগুণ মাৰিব লাগিব সত্যগুণ মাৰিব লাগিব আৰু কামকুট লোভ মোহ মদ মাৎসৰ্যবিলাকক মাৰিব লাগিব তেতিয়াহে ভক্তি কৰিব পাৰিব এইবিলাকক লগত লৈ আমি ভক্তি কৰিব নোৱাৰিম এই তথ্য আমাক দিছে এতিয়া আমাৰ পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি পুনৰ পদবন্ধে আলোচনা কৰিম বা কাৰো